ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটনস্থলী ডিব্ৰু নৈত পৰি এজন যুৱক নিৰুদ্দেশ। দুইজন বন্ধুৰ সৈতে গা ধুবলৈ আহি বাৰখনি পানীত নিৰুদ্দেশ যুৱকজন। নাজিৰাটিং উভুতাজনৰ নিৰুদ্দেশ যুৱকজনৰ নাম সঞ্জয় শৰ্মা। বৰ্তমান পৰ্যন্ত সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনৰ। ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নাজিৰাটিঙৰ কাৰণে এটা দুখজনক ঘটনা। এই ডিব্ৰু নৈ আমি দ খাৱৈত সঞ্জয় শৰ্মা স্থানীয় লোকৰ এজন ব্যক্তিৰ ইয়াত সাঁতোৰোতে তললৈ ডুব গৈছে। আমাৰ স্থানীয় লোকসকলে উদ্ধাৰ কাৰ্যত নামিছিলে, কিন্তু নাপালে। তাৰ পাছত তিনিচুকীয়াৰ পৰা SDRFৰ আমাৰ কেইবাজনো জোৱানিয়ালে আহিছিলে। তেখেতসকলে কিছু সময় চালে, তাৰ লগে লগে সন্ধিয়া নামিলে। এতিয়া অভিযান চলোৱাত অসুবিধা হ'ল, সেইকাৰণে তেখেতসকল গুচি গ'ল আৰু অহা পুৱাই আহিম বুলি কৈছে। এতিয়া এটাই কথা যে আমি জীৱিত ভালে থাকিলেতো, যদি জীৱিতকে উদ্ধাৰ কৰিব খুব ভাল কথা। আৰু আমাৰ স্থানীয় লোকসকলক, আমাৰ যুৱকসকলক এটাই অনুৰোধ কৰিছোঁ যে আমি ইয়াৰ পৰা সেই যিটো বান আছে, বানটোলৈ আমি চাই থাকিলে ভাল হ'ব। নহ'লে কেনেবাকৈ ওপৰেদি যদি গুচি যায়, এইটো কাৰণ বহুত ডাঙৰ নদী এখন, ডুমডুমা একেবাৰে পাৰ হৈ যাবগৈ। গতিকে সম্ভৱ নহ'ব, পানী বাঢ়ি যাব পাৰে। গতিকে মই অন্ততঃ 10-15জন ইয়াত যুৱক থাকিবৰ কাৰণে অনুৰোধ কৰিছোঁ। কোনোবা যদি থাকে, অন্ততঃ কিবা হাজিৰা যদি দিবলগীয়া হয়, আমি কিবা কৰিবলগীয়া আমি কৰি দিম বুলি কৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট DN365।